हेलो एवरीवन আজি হৈছে কাতি বিহু আপোনালোক সকলোকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনালো এতিয়া আমি গৈ আছো পথাৰ আৰু বাৰিলে চাকি জ্বলাব কাৰণে আৰু আজি মোৰ লগত এইফালে চাই দিয়া ডাঙৰ ধনু হৰ ধনু মেখেলা চাদৰ পিন্ধি লৈছে কেতিয়াবা ওলালে তাহাতি ফটো মাৰিবলৈ এফালে আমাৰ চানো গৈছে হয় নাই চান উৎপাদ নকৰে বলা গধূলি হ'ব নহয় আৰু মানুহজনৰ মোবাইলটো মনে মনে লৈ আনিলো এয়া গৈ আছে দে চাকি জ্বলাবলৈ এয়া বয় চাকি জ্বলাব লৈছে দেই এবার বাড়িত জ্বলাইছে বয় চাকি আমারও ভাজিতে অসান নেজার খাসান ফটো ভিডিও কৰা হৈ গ'ল এতিয়া আমি ঘৰলৈ গৈ থাকো আকৌ ঘৰত চাকি জ্বলাব লাগিব আৰু আজি কাতি বিহু বুলি পিঠা কেইটামান বনাম বুলি ভাবিছো অকল ঘিলা পিঠা বহাগ বিহুত আৰু মাঘৰ বিহুতে বনোৱা হয় কিন্তু আজি প্ৰথম কাতি বিহুত বনাম বলা চানৰ বাম পা কৰাই দিম তুমি নোৱা ডাঙৰ ধনুক চাওকচোন চাদৰ মেখেলা পিন্ধি দৌৰিব লগা হৈছে বেচেৰি চানৰ পাছে পাছে আৰু ঘৰলৈ আহিলোঁ ঘৰত প্ৰাৰ্থনা ঘৰত চাকি জ্বলালোঁ তুলসী তলত আৰু পদূলি মুখত আৰু এয়া মায়ে মাংস পুৰি দিছে চানৰ কাৰণে হেল্ল' এভৰিৱান এতিয়া 6টা বাজি গ'ল চানক ভাত খুৱাই ল'লোঁ নাখালে সি ভালকৈ আৰু টুপুলুকো খুৱাই দিলোঁ টুপুলুক লৈ আনিলোঁ ঘৰৰ পৰা কণবাইহঁত আজি মাছ মাংস নাখায় যে টুপুলু ইয়াতে খুৱাই দিলোঁ আৰু এই পাকঘৰটোত মানে লাইট নাই বৰ দিগদাৰ মোবাইলৰ ফ্লাক্স জ্বলাই মই এতিয়া পিঠা পুৰিব লাগিব মা ইয়াতে মাংস পুৰিছিলে চানৰ কাৰণে চানে আকৌ খাবলৈ মন নকৰিলে এয়া পিঠা পুৰি আছোঁ আৰু পিঠাকেইটা চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে আৰু খৰি আনিব গৈছিলোঁ পিঠাকেইটা জ্বলিয়ে গৈছিলে অকণমান চুজি অকণমান দি দিছিলোঁ ইমান ধুনীয়াকৈ ফুলিছে কেমেৰাত বাৰু ভালকৈ গম পোৱা নাই বেছি পুৰা নাই বাৰু তিল পিঠাও পুৰিম বুলি ভাবিছিলোঁ কিন্তু মায়ে খুন্দি নিদিলে মই আকৌ খুন্দনা দিব নোৱাৰোঁ অকণমান সময় পাৰোঁহে ইমান বেছি ভাগৰ লাগে নহয় মানে কালিয়ে চাউল তিয়াই থৈ দিয়াহেঁতেন আজি খুন্দিব পাৰিলোহেঁতেন কিন্তু কালি মানে সেইবোৰ কথা মনলৈ নাহিলে আৰু কাতি বিহুত যিহেতু পিঠা পুৰা নহয় এইবাৰহে প্ৰথম পুৰিছোঁ কিন্তু ভাবিছিলোঁ আৰু তিল পিঠা কেইখনমানো পুৰিম বুলি কিন্তু মাক কৈছিলোঁ তথাপিও ৰাতিপুৱা কি বুলি কয় চাউল তিয়াই দিয়ক বুলি আকৌ মায়ে ক'লে যে কালিয়ে নিতিয়ালোঁ আজি তিয়ালে নহ'ব বুলি দেৰিয়ে হৈ গ'ল যে সেইকাৰণে তিল পিঠা বাদ দিলোঁ আৰু ঘিলা পিঠাকে বোলো বিহু বুলি কেইখনমান পুৰোঁ আৰু খাবলৈও ভাল লাগে ঘিলা পিঠা এয়া পিঠা পুৰি হৈ গ'ল এতিয়া চাহ খাওঁগৈ মা মই কণবাই আৰু খুৰী আহিব এইফালে আমাৰ টুপুলু বেটা টুপুলু আহা আহা গুড মৰ্ণিং ভিডিঅ'টো একেবাৰে এদিনৰ পাছত আৰম্ভ কৰিছোঁ কালি ভিডিঅ' কৰা নহ'লে কাতি বিহু নহ'লে কৰা আৰু এইফালে ৰাতিপুৱা মই এই ৰুটি বনাই আছোঁ হ'লে বাৰু অকল এখন আছেগৈ আৰু এইফালে আলু কাটি থৈছোঁ আলু ভাজিৰ লগত খাম আজি ৰিফাইন তেল মানে শেষে হৈ থাকিলে আনিব ক'ব লাগিব আজি এয়া এতিয়া আমি ৰবাব টেঙা খাবলৈ লৈছোঁ একদম মিঠা বোলে কালি মানুহজনে আনিছিলে এইফালে মায়ে ধান ৰ'দত দিছিলে ধান চপালে এইফালে কণবাই ফুল পুলি ৰুবলৈ চাফা কৰি আছে ইয়াতে খাম আমি গাড়ী ঘৰটোতে
এখন পাৰি ল বস্তাখন বস্তা নহয় বাৰু বেগ হয় বস্তাই নাই এইফালে এতিয়া টেঙা খাব লৈছোঁ অকল ৰবাব টেঙা আৰু চোকা ৰ'দত একদম এইফালে খুন্দা জলকীয়া দি লৈছোঁ ভোট জলকীয়া যিহেতু নাই এতিয়া শুভ সন্ধিয়া সকলোকে আজি পোহৰৰ উৎসৱ দীপাৱলী আপোনালোক সকলোকে দীপাৱলীৰ বহুত বহুত শুভেচ্ছা জনালোঁ মই প্ৰাৰ্থনা ঘৰত চাকি জ্বলালৈ আজি মানে একেবাৰে সময় পোৱা নাই আৰু এইফালে ধুনীয়াকৈ চালনীখনত চাকি মম মিঠাতেল লৈ আনিছোঁ এতিয়া তুলসী তলত চাকি জ্বলাম আৰু ইয়াতে দেখিছেনে কুকুৰটো কেনেকৈ শুই আছে পানী লৈ আনিছোঁ এতিয়া পানী অকণমান ছটিয়াই লওঁ তুলসী তলত পদূলি মুখত আৰু গেটৰ মুখত চাকি মম দিয়াৰ পাছত এতিয়া বোলো অকণমান ভিডিঅ' কৰি লৈছোঁ ইমানেই ভয় লাগে নহয় ফটকালে পাপাক কৈ লৈছোঁ মই চাকি জ্বলোৱাৰ পাছতহে ফটকা ফুটাব বুলি চবে ফটকা ফুটাই আছে আৰু মই ভয়তে এনেকৈ কাণ দুখন চফাই আছোঁ এইফালে আমাৰ টুপুলো ভয় কৰিছে আমাৰ চানো একদম ভিতৰত গৈ সোমাই থাকিলে এইফালে ফুচু মায়ে আলু বম ফুটাব লৈছে চাগে চাওঁ ফুচু কি পালে আলু বম ফুটাব পাৰিবা লাঠিডাল লৈ ল'বা দেই তাৰপৰা দূৰত গুলি মাৰি দি জ্বলাই পিনে এই মাজত ৰাস্তাৰ মাজত নুফুটাই গাড়ী আহি আছে এই অকণমান চাইডতে ৰাস্তাৰ মাজত নুফুটাই টুপুলো টুপুলো ভয় লাগিছে আমাৰ চানো ভয় গৈছে আহা একো নহয় নুফুটাই আহা আহা ককা ওপৰত চাবা আহা আকৌ ওপৰত এইবাৰ মা আৰু পাপাই ফটকা ফুটালে মইতো এনেও নুফুটাওৱে মানুহজনেতো ফটকা ফুটোৱা দূৰৰ কথা এইবাৰ ফটকাই নানিলে আৰু অসমত যি পৰিস্থিতি চলি আছে ন সেইকাৰণে এইবাৰ মনো যোৱা নাই কিন্তু পাপাক ক'লেওতো নামানে সেইকাৰণে পাপাই কেইটামান আনিছিলে আৰু ফটকা তেনেকৈ ফুটোৱা হ'ল বাৰু ভয় কৰিছে এদাই চান বিজুলীডাল লোৱা চান লোৱা একো নহয় তুমি কালি লৈছিলা নহয় লোৱা অকল বিজুলীডাল ঘূৰাব পাৰোঁ আৰু ভাইটি লোৱা তোক ল'বা ল'বা গৈছে চান লোৱা তুমি কালি লৈছিলে এয়া মায়ে এতিয়া কলগছ জ্বলাব লৈছে আমি সকলোৱে মিলি চাই আছোঁ আৰু এইবাৰ আমাৰ দেৱালী এনেকৈয়ে গ'ল নহ'লে আমাৰ দেৱালীত বহুত ফটকা বম বহুত ডাঙৰ ডাঙৰ ফটকা অনা হয় আৰু কিন্তু এইবাৰ নানিলে মানুহজনেতো একেবাৰে ফটকা এটাও নানিলে অকল বিজুলী আনিছিলে চানক জ্বলাবৰ কাৰণে আৰু কলগছ আনিছিলে চ' আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব আজিলৈ আহিছোঁ বা